নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সালে স্বাগতম জনাই মই জ্যোতি দাসে আৰম্ভ কৰিব ওলাইছো আজিৰ ভিডিঅ' আজি আমি পঢ়িব ওলাইছো সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ 2 নম্বৰ পাঠ বতৰ জলবায়ু আৰু ঋতুৰ পৰিৱৰ্তনৰ 5 নম্বৰ অংশ এইটো অংশত আমি আলোচনা কৰি বৰষুণে আমাৰ জীৱনত কিদৰে প্ৰভাৱ পেলাব পাৰে আৰু আলোচনা কৰিম আমি ঋতুৰ বিষয়ে ঋতু কিদৰে পৰিৱৰ্তন হয় সেই বিষয়ে আমি জানিম ছাত্ৰ ছাত্ৰীসকল বৰষুণে আমাৰ জীৱনত বহুত প্ৰভাৱ পেলায় প্ৰথমতে বৰষুণে এটা ঠাইৰ জলবায়ু আৰু গছ-গছনিৰ ওপৰত প্ৰভাৱ পেলায় জলবায়ু শীতল আৰু গৰম কৰি ৰাখিবৰ কাৰণে বৰষুণে প্ৰভাৱ বিস্তাৰ কৰে এটা ঠাইত যদি বহুত বেছি বৰষুণ হয় তাৰে জলবায়ু ঠাণ্ডা হয় আনহাতে বৰষুণ নিদিয়া ঠাইত তাৰ উষ্ণতা বৃদ্ধি পায় ঠিক আছে গছ-গছনিৰ ওপৰতো ইয়াৰ প্ৰভাৱ বেছিকে বিস্তাৰ কৰে আমি অঞ্চলবিলাকৰ নাম জানোৱেই অতিমাত্ৰা য'ত বেছি বৰষুণ হয় তাতে চিৰসেউজীয়া উদ্ভিদ আমি দেখা পাওঁ আনহাতে য'ত কম বৰষুণ হয় 50 সেন্টিমিটাৰতকৈ তলত বৰষুণ হয় তাতে মৰুভূমি অঞ্চল দেখা যায় বৰষুণৰ ফলত অৰ্থনৈতিক আৰু সামাজিক দিশতো প্ৰভাৱ পৰা দেখা যায় গতিকে ছাত্ৰ-ছাত্ৰীসকল বৰষুণে অৰ্থনৈতিক আৰু সামাজিক খণ্ডত অপৰিসীম প্ৰভাৱ পৰে কিদৰে আমাৰ ভাৰতখন হৈছে কৃষি প্ৰধান দেশ বেছিভাগ মানুহে খেতি কৰি পেলাই নিজৰ জীৱিকা মোকলাইছে গতিকে এই কৃষকসকলে প্ৰাকৃতিক বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰে বহু ঠাইত জলসিঞ্চন কৰা নহয় গতিকে প্ৰাকৃতিক বৰষুণ যেতিয়া দিয়ে তাৰে পানীখিনি ব্যৱস্থা কৰি পেলাই সাঁচি ৰাখি পেলাই তেওঁলোকে খেতি কৰে গতিকে বেছিভাগ কৃষকে কি কৰে এই বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰে ঠিক আছে গতিকে যেতিয়া খেতি বেছিকে হয় অৰ্থনৈতিক ক্ষেত্ৰত ই প্ৰভাৱ বিস্তাৰ কৰে ঠিক আছে গ্ৰামাঞ্চলত জলসিঞ্চনৰ বাবে প্ৰাকৃতিক জলভাগক ব্যৱহাৰ কৰা হয় জলসিঞ্চন মানে হৈছে নদী বা যিবিলাক জলাশয় আছে তাৰ পৰাই পানী লোৱা হয় খেতি কৰিবৰ কাৰণে হয়নে নহয় যিবিলাক জলাশয় পুখুৰী আছে বা সেইবিলাকৰ পৰাই পানী লোৱা হয় আৰু সেইবিলাক কেনেকৈ ভৰ্তি হয় বৰষুণৰ জৰিয়তে ভৰ্তি হয় যেহেতু ভূপৃষ্ঠত থকা আমাৰ যিবিলাক নদী জলাশয় বা হ্ৰদ এইবিলাক কি হয় এটা টাইমত খৰালি ই শুকান হৈ পৰে যেতিয়া বৰষুণ দিয়ে তেতিয়া এইবোৰ ভৰ্তি হৈ পৰে পূৰ্ণ হৈ পৰে গতিকে সেইখিনি সময়ত জলসিঞ্চনৰ ব্যৱস্থাৰ জৰিয়তে পানী সাঁচি ৰাখি পেলাই খেতিত দিয়াৰ ব্যৱস্থা কৰে সেইখিনি সময়ত কৃষকসকলে গতিকে গ্ৰামাঞ্চলত যিবিলাক গাঁও আছে সেইবিলাকত জলসিঞ্চনৰ ব্যৱস্থা প্ৰাকৃতিক জলভাগৰ দৰে কৰা হয় ঠিক আছে বৰষুণৰ ফলত মীন পালন পশুপালন আৰু পৰ্যটনৰ ক্ষেত্ৰতো প্ৰভাৱ পৰে মীন পালন জানাই বৰষুণ বেছি হ'লে মৎস্যৰ উৎপাদন বেছি হয় মাছৰ উৎপাদন বেছি হয় পশুপালনৰ কথা তোমালোকে গম পাইছাই যিবিলাক পশুধন আছে সেইবিলাকে পানী ক'ৰ পৰা পায় এইবিলাক আমাৰ জলভাগৰ পৰাই পায় গতিকে আৰু পৰ্যটনৰ ক্ষেত্ৰত যেতিয়া পানী ভৰ্তি হৈ পৰে তেতিয়া ঠাইবিলাক দেখিবলৈও ধুনীয়া হয় আৰু সেই ক্ষেত্ৰতো এই পৰ্যটনত সহায় কৰে বৰষুণৰ ফলত জৈৱ বৈচিত্ৰ্যৰ বিকাশত অৰিহণা যোগায় গতিকে সেইখিনি সময়ত কি হয় বিভিন্ন ধৰণৰ ঘাঁহ গজে গছ-গছনি গজে সেইকাৰণে যিবিলাক তৃণভোজী প্ৰাণী আছে সেই তৃণভোজী প্ৰাণীবিলাকে নিজৰ খাদ্য পায় আৰু সেই তৃণভোজী প্ৰাণীবিলাকক কোনে খায় মাংসভোজী প্ৰাণীবিলাকে খায় সেইদৰে পৰিস্থিতি তন্ত্ৰ বৰ্তি থাকে জীৱ-জন্তুৰ বাবে খাদ্যৰ নাটনিও কমি যায় গতিকে সেইখিনি সময়ত কি হয় জীৱ-জন্তুৰ বাবে খাদ্যৰ নাটনি কমি যায় তোমালোকক কৈছিলোৱে তৃণভোজী প্ৰাণীবিলাকে বহুত খাদ্য পায় যিবিলাক ঘাঁহ আৰু গছ-গছনি গজে সেইবিলাক সিহঁতে খাব পাৰে সেইদৰে মাংসভোজী প্ৰাণীবিলাকেও তৃণভোজী প্ৰাণীবিলাকক খাব পাৰে সেইদৰে পৰিস্থিতি তন্ত্ৰ বাঢ়ি আছে বাঢ়নী পানীয়ে নদী কাষৰীয়া অঞ্চল পলসুৱা কৰে যেতিয়া নদীৰ পানী বাঢ়ি যায় বৰষুণৰ ফলত নদীৰ পানী বাঢ়ি যায় তোমালোকে জানা গতিকে সেই নদীৰ পানী বাঢ়াৰ লগে লগে কি হয় যিবিলাক নদী কাষৰীয়া অঞ্চল আছে সেইবিলাকত যিখিনি মাটি আছে সেইবিলাক পলসুৱা কৰি তোলে ঠিক আছে এতিয়া সেই বহু উৎসৱ বাৰিষাৰ লগত জড়িত হৈ আছে ভাৰতত বিভিন্ন ধৰণৰ উৎসৱবিলাক পালন কৰা হয় তাৰে বহু উৎসৱ বাৰিষাৰ লগত জড়িত হৈ আছে বাৰিষাৰ আগে আগে কিছুমান উৎসৱ পালন কৰা হয় ঠিক আছে যেনেকৈ বৰদৈ চিলাই বিহুৰ আগতীয়া ইংগিত দিয়ে বহাগ বিহুৰ সময়ত এজাক ডাঙৰ ধুমুহা আহে হয়নে নহয় আমি বৰদৈ চিলা বুলি কওঁ বৰদৈ চিলাই মাকৰ ঘৰলৈ যায় সেইকাৰণে সেই বৰদৈ চিলাক কি বুলি কোৱা হয় বিহুৰ ইংগিত দিয়ে মানে বিহু আহিছে বুলি ইংগিত দিয়ে ঠিক আছে কেৰালাৰ ওনাম আৰু উত্তৰ প্ৰদেশৰ তিজৰ সৈতে বাৰিষাৰ সম্পৰ্ক আছে কেৰালাৰ যিটো ওনাম ফেষ্টিভেল আছে ওনাম উৎসৱ আছে
সেইটো বাৰিষাৰ লগত জড়িত হৈ আছে আৰু উত্তৰ প্ৰদেশত তীজৰ বিষয়ে কৈছোৱে তীজো হৈছে বাৰিষাৰ লগত সম্পৰ্ক আছে ইয়াতে ওনাম এইটো হৈছে ওনামৰ আৰু এইটো হৈছে তীজৰ চিত্ৰ ঠিক আছে এইদৰে উৎসৱটো পালন কৰা হয় ঠিক আছে এতিয়া আমি ঋতুৰ পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰিম গতিকে ছাত্ৰ ছাত্ৰীসকল আমাৰ ঋতু পৰিৱৰ্তন হোৱাৰ লগে লগে কি হৈ যায় আমাৰ জলবায়ু বেলেগ হৈ যায় ঠাণ্ডা কালি আহে গৰম কালি আহে হেনেকে আমাৰ ভাগ কৰা হৈছে ঠিক আছে গৰম কালি আহিলে ধৰা কি বুলি কওঁ গ্ৰীষ্ম কওঁ বৰষুণ আহিলে বৰ্ষা কওঁ হয়নে নহয় শৰৎ আহে হেমন্ত আহিলে ঠাণ্ডা হৈ পৰে ঠিক আছে গতিকে এইদৰে ভাগ কৰা হৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল ঋতু বুলি ক'লে এটা ঋতু বছৰৰ এটা অংশ হয় যিদৰে আমি কেলেণ্ডাৰখন ব্যৱহাৰ কৰোঁ মাহ হিচাপে ঋতুটোক কেইবাটাও মাহ লগ লাগি পেলাই ব্যৱহাৰ কৰা হয় ঠিক আছে স্থানীয় বতৰ আৰু জলবায়ুৰ ভিত্তিত ঋতু বিভাজন কৰা হয় স্থানীয় বতৰৰ হিচাপত আৰু জলবায়ু তাৰে জলবায়ু যেনেকুৱা হয় ধৰা অসমত কেনেকুৱা জলবায়ু ভাৰতত কেনেকুৱা জলবায়ু সেই ওপৰত ভিত্তি কৰি পেলাই কি কৰা হয় ঋতুবিলাক ভাগ কৰা হৈছে ঠিক আছে পৰিৱৰ্তনবিলাক চাই পেলাই যিবিলাক পৰিৱৰ্তন হয় ধৰা এটা মাহৰ পিছত দুটা মাহৰ পিছত কেনেকুৱা ধৰণৰ ঋতু পৰিৱৰ্তন হৈছে সেই ঋতু পৰিৱৰ্তনটোৰ ওপৰত ভাগ কৰি পেলাই ঋতুবিলাক বিভাজন কৰা হয় মূল চাৰিটা ঋতু হৈছে বসন্ত গ্ৰীষ্ম শৰৎ আৰু শীতকাল এই ঋতুকেইটা সাধাৰণতে গোটেই পৃথিৱীতে এইদৰে ভাগ কৰা হৈছে গ্ৰীষ্ম শৰৎ বসন্ত আৰু শীতকাল কিন্তু এতিয়া আমি ঋতু বুলি ক'লে আমি বুজিম বসন্ত গ্ৰীষ্ম শৰৎ আৰু শীতকাল ঠিক আছে মনত ৰাখিব চেষ্টা কৰিবা বসন্ত গ্ৰীষ্ম শৰৎ আৰু শীতকাল ঋতু কেইটা পালো আমি চাৰিটা ঋতু পালো হ'ব ঋতুসমূহৰ ওপৰত নিৰ্ভৰ কৰে এই ঋতুসমূহ কিহৰ ওপৰত নিৰ্ভৰ কৰে কোনোবা এটা ঠাইৰ স্থান পাহাৰ সাগৰ নদী ভূতাত্ত্বিক গঠন মানে কি তাতে কি ধৰণৰ মাটি আছে ঠিক আছে সেই গঠনৰ ওপৰত নিৰ্ভৰ কৰি পেলাই ঋতু পৰিৱৰ্তনটো বুজায় বা ঋতুসমূহক ভাগ কৰা হয় বতাহৰ গতি আৰু বনাঞ্চল আৰু গছ-গছনি ঠিক আছে সেইবিলাকক চাই পেলাই এই পইণ্টকেইটা নোটিচ কৰি পেলাই কি কৰা হয় ঋতুসমূহ ভাগ কৰা হয় ঠিক আছে এবাৰ আমি ঋতুৰ পৰিৱৰ্তনৰ ভূমিকাৰ বিষয়ে আলোচনা কৰোঁ ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে মানুহবিলাকে কি কৰিছিলে সময়ৰ গতি বুজিবলৈ প্ৰাকৃতিক যিবিলাক পৰিৱৰ্তন হয় ধৰা গছ-গছনিবিলাকৰ পৰা পাতবিলাক সৰি গৈছে বতাহ দিছে বহুত বৰষুণ দিছে এটা সময়ত সেইবিলাক পৰ্যবেক্ষণ কৰিবলৈ ধৰিলে মানুহবিলাকে তেতিয়া বুজিবলৈ ধৰিলে যে এইখিনি কোনখিনি সময়ত হয় বা ইয়াৰ পিছত কি আহিব এনেকৈ ভাবি তেওঁলোকে আৰম্ভ কৰিলে তাৰ পিছত তেওঁলোকে বুজিবলৈ চেষ্টা কৰিলে যে এইবিলাক এটা সময়ৰ মূৰে হয় ঠিক আছে কেইমাহমান থাকে তাৰ পিছত আকৌ সলনি হয় কিছুমান সময়ত খৰাং হৈ যায় কিছুমান সময়ত বাৰিষা হয় কিছুমান সময়ত ঠাণ্ডা আহে এইটো সময় সিহঁতে গণনা কৰি পেলাই বুজিবলৈ ধৰিলে মানুহে ঋতু পৰিৱৰ্তনৰ অনুযায়ী তাৰ পিছত জীৱন যাপন কৰিব ধৰিলে যেতিয়া বাৰিষা কাল আহে তেতিয়া কি কৰে খেতি কৰে তাৰ পিছত তেওঁলোকে গম পালে যে এইখিনি সময়ত কেতিয়া খাদ্যৰ নাটনি হ'ব আৰু যেনেকে কাতি মাহৰ সময়ত আমাৰ খাদ্যৰ নাটনি হয় মানে কৃষকসকলৰ খাদ্য নাটনি হয় কাৰণ সেইখিনি সময়ত আমাৰ যিবিলাক ধান আছে সেইবিলাক নপকে হয়নে নহয় গতিকে সেইখিনি সময়ত কি কৰিলে তেওঁলোকে গম পালে যে এইখিনি সময়ত খাদ্য আমি বচাই থব লাগিব আনহাতে কেতিয়া নতুন কুঁহিপাত ওলায় কেতিয়া ঠাণ্ডা হয় ঠিক আছে শীতকাল আহে সেয়া ধৰিব পৰা হ'ল পিছলৈ মানুহে সময় জুখি কেলেণ্ডাৰ প্ৰস্তুত কৰিব ধৰিলে তাৰ পিছত মানুহবিলাকে কি কৰিলে কেলেণ্ডাৰ প্ৰস্তুত কৰিব ধৰিলে যে এইখিনি সময়ত কি হয় শীতকাল আহে হ'ব ঋতুৱে কৃষি কাৰ্যকলাপ আৰু সামাজিক আৰু ধৰ্মীয় উৎসৱক প্ৰভাৱিত কৰিছিলে এই ঋতুবিলাক যেতিয়া সলনি হয় তেতিয়া যিবিলাক আমাৰ উৎসৱ আছে সেইবিলাক পালন কৰা হ'ল ঠিক আছে ঋতুভিত্তিক পৰিৱৰ্তনে জৈৱ বৈচিত্ৰ্যকো প্ৰভাৱিত কৰে যেতিয়া ঋতুবিলাক সলনি হয় তেতিয়া আমাৰ যিবিলাক জৈৱ বৈচিত্ৰ্য আছে প্ৰাণীবিলাক আছিলে জীৱ-জন্তুবিলাক আছে সেইবিলাককো প্ৰভাৱ পেলোৱা হ'ল ঠিক আছে যিবিলাক গছ-গছনি আছে সেইবিলাককো প্ৰভাৱ পেলোৱা হয় ঠিক আছে যেনে বসন্তকালত গছত নতুন পাত ওলায় আৰু ফুল ফুলে তাৰ পিছত শৰৎকালত শেৱালি ফুল ফুলে আৰু নিয়ৰ পৰে সেইখিনি কথা তোমালোকে গম পালা হেমন্ত ঋতুত হিম গঠন হয় ঠিক আছে হিম মানে বৰফ হ'ব মানে ঠাণ্ডা দিন আহে শীতকালত বহু জীৱই কি কৰে শীত নিদ্ৰালৈ যায়গে মানে গাঁতত সোমায় ঠিক আছে সেইখিনি টাইমত আৰু ওলাই নাহে হ'ব তাৰপিছত সূৰ্যৰ চাৰিওফালে পৃথিৱীৰ পৰিভ্ৰমণে দিন আৰু ৰাতিৰ দীঘল ছুটিটো প্ৰভাৱ পেলায় আমি জানোৱে
সূৰ্য যেতিয়া আমি পৃথিৱীয়ে পৰিভ্ৰমণ কৰে, যেতিয়া দিন ৰাতি ছুটি দীঘলৰ কথা তোমালোকে জানাই, কেতিয়াবা কিছুমান দিন কি হয় দীঘল হয়, কেতিয়াবা দিনবিলাক ছুটি হয়। ঠাণ্ডাকালি দিনবিলাক ছুটি হয় আৰু যেতিয়া গৰমকাল আহে তেতিয়া দিনবিলাক দীঘল হয়। হ'ব, এই দীঘল ছুটিৰ ওপৰতো প্ৰভাৱ পেলোৱা দেখা গ'ল। হ'ব, এতিয়া আমি অসমীয়া মাহ, ঋতু আৰু ইয়াৰ বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰোঁ আহা। যিকেইটা অসমীয়া ঋতু আছে, ধৰা গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত, বসন্ত। এই গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত, বসন্তৰ আমি যিকেইটা আমাৰ সময় হয় আৰু কোনকেইটা অসমীয়া মাহ হয় আৰু তাৰে বৈশিষ্ট্য কিকেইটা সেইকেইটা আমি আলোচনা কৰিম। এতিয়া ঋতু বুলি ক'লে আমি জানো গ্ৰীষ্ম ঋতুটো প্ৰথম আহে। সময় হৈছে এপ্ৰিলৰ মাজভাগৰ পৰা জুনৰ মাজভাগলৈ। গতিকে সেইখিনি সময় হৈছে এপ্ৰিলৰ মাজভাগৰ পৰা জুনৰ মাজভাগলৈকে, সেইখিনি সময়ক কি বুলি কয় গ্ৰীষ্মকাল বুলি কয়, গ্ৰীষ্ম ঋতু বুলি কয়। তাৰপিছত অসমীয়া মাহ হৈছে জেঠ আৰু আহাৰ, আৰু এইখিনি সময়ত কি হয় ছাত্ৰ ছাত্ৰীসকল, এইখিনি সময়ৰ প্ৰধান লক্ষণ হৈছে গৰমৰ প্ৰকোপৰ লগতে ধাৰাসাৰ বৰষুণো হয়। এই সময়ছোৱাত বিভিন্ন ফল মূল, কঁঠাল, আম, জাম এইবিলাক দেখা পোৱা যায় বা খাবলৈ পোৱা যায় এইখিনি সময়ত। বৰ্ষা কালত কি হয়, জুন ভাগৰ পৰা মাজভাগৰ পৰা আগষ্টৰ মাজভাগলৈ আৰম্ভ হয়, আৰু সেইখিনি হৈছে অসমীয়াত শাওণ আৰু ভাদ মাহ। আৰু ইয়াৰে বৈশিষ্ট্য কি, কৃষকৰ খেতি কৰা সময়, এইখিনি সময়ত খেতি কৰে। তাৰপিছত প্ৰচুৰ বৰষুণৰ বাবে খাল, বিল, নদী আদি ভৰি পৰে, গৰম অনুভৱ হয়। ঠিক আছে, গৰম থাকে কিন্তু। তাৰপিছত আহিলে শৰৎ। শৰতত আকৌ কি হয়, আগষ্ট মাজভাগৰ পৰা অক্টোবৰৰ মাজভাগলৈকে এইখিনি সময় অসমীয়া মাহ হৈছে আহিন আৰু কাতি। হ'ব, মনোৰম ঋতু হয়, ঠাণ্ডাও নহয় গৰমো নহয়, শেৱালি, বকুল ফুলাৰ উপৰিও নৈৰ পাৰত কহুৱা ফুলে। আৰু সেইখিনি সময়তে কি হয়, আমাৰ দুৰ্গা পূজা, লক্ষী পূজা, দিৱালী, নানা ধৰণৰ উৎসৱ আমি সেইখিনি টাইমত পালন কৰোঁ। আৰু অসমত এই সময়ত কাতি বিহু পালন কৰা হয়। হ'ব, তাৰপিছত হেমন্ত। অক্টোবৰৰ মাজভাগৰ পৰা ডিচেম্বৰৰ মাজভাগলৈ সেইখিনি সময় হৈছে অসমীয়া মাহৰ আঘোণ, পুহ মাহ। সেইখিনি সময়ত আকৌ কি হয়, নিয়ৰ আৰু কুঁৱলী হৈছে ইয়াৰে প্ৰধান বৈশিষ্ট্য। শীত লাহে লাহে বাঢ়িবলৈ ধৰে আৰু গছৰ পাত সৰিবলৈ ধৰে। হ'ব, এই সময়ছোৱাত খেতিয়কসকল শস্য চপোৱাত কি হয়, ব্যস্ত হৈ পৰে। শীত মাহত যিটো শীত ঋতু হয়, সেইটোত হয় ডিচেম্বৰৰ মাজভাগৰ পৰা ফেব্ৰুৱাৰীৰ মাজভাগলৈ। মাঘ ফাগুন মাহ হয়, লক্ষণ হৈছে শীতৰ প্ৰকোপ বেছি হয়, আৰু এইখিনি সময়ত আমি ভোগালী বিহু পালন কৰোঁ, মাঘ বিহু পালন কৰোঁ, আৰু বিভিন্ন ঠাইত কি হয় কৃষিভিত্তিক উৎসৱ পালন কৰা হয়। শস্য চপোৱাৰ পিছত এইখিনি সময়ত খাবলৈ নদন ভদন হৈ থাকে, ভঁৰাল আমাৰ ভৰপূৰ হৈ থাকে, সেইকাৰণে এইখিনি সময়ত কৃষিভিত্তিক উৎসৱ দেখিবলৈ পোৱা যায়। ঠিক আছে, পোংগল বা ভোগালী বিহু এইখিনি সময়ত উদযাপন কৰা হয়। বসন্ত হৈছে সময় ফেব্ৰুৱাৰীৰ মাজভাগৰ পৰা এপ্ৰিলৰ মাজভাগলৈ। চত আৰু বহাগ মাহত হয়, আৰু গৰম পুনৰ বাঢ়িবলৈ ধৰে। সেইখিনি সময়ত গছৰ কুঁহিপাত ওলায় আৰু বিভিন্ন ধৰণৰ কি হয়, গছ গছনি জাতিস্কাৰ হৈ উঠে। আৰু সেইখিনি সময়ত আমাৰ যিবিলাক পৰিভ্ৰমী চৰাই আছে, কুলি হওক, সেইবিলাক আহে। কুলি কেতেকীৰ মাত আৰু কপৌ ফুল এই ঋতুৰ বিশেষ বৈশিষ্ট্য। এই সময়ত অসমত কি পালন কৰা হয়, ৰঙালী বিহু পালন কৰা হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল, বৰষুণৰ কথা তোমালোকে গম পালা, বৰষুণে আমাৰ জীৱনত কিদৰে প্ৰভাৱ পেলায়, আৰু গম পালা ঋতু কিদৰে পৰিৱৰ্তন হয়, আৰু ঋতু পৰিৱৰ্তনে আমাৰ জীৱনত কিদৰে প্ৰভাৱ পেলায়। এতিয়া আমি পাঠটোৰ বিষয়ে অলপমান সৰু সৰুকৈ কেইটামান পইণ্ট হিচাপত বুজো আহা। আমি আলোচনা কৰিছিলোঁ বতৰৰ উপাদানৰ বিষয়ে। বতৰৰ উপাদান বুলি ক'লে ছাত্ৰ ছাত্ৰীসকল আমি বুজিম চাৰিটা উপাদান। চাৰিটা উপাদান কি কি আছিলে, বায়ুৰ উষ্ণতা, বায়ুৰ চাপ, জলীয় বাষ্প আৰু বতাহ। এতিয়া বতৰ আৰু জলবায়ু প্ৰভাৱিত কৰা কাৰকবিলাকৰ বিষয়ে। বহু ধৰণৰ কাৰক আছে। ভাৰতৰ বৰ্ষাকালৰ চমুৱা ভাগ বুলি ক'লে আমাৰ বৰ্ষাকাল আহে মৌচুমী বতাহৰ কাৰণে। হ'ব, মৌচুমী বতাহ আমাৰ কি আছিলে, দুই প্ৰকাৰৰ আছিলে। কি কি, দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰু উত্তৰ পূব মৌচুমী বতাহ। ঠিক আছে, দক্ষিণ পশ্চিম মৌচুমী বতাহ আমাৰ বলে গ্ৰীষ্মকালত, আৰু উত্তৰ পূব মৌচুমী বতাহ শীতকাল আৰম্ভণিৰ আগত। হ'ব, আমাৰ জীৱনত বৰষুণৰ প্ৰভাৱ আজি আমি আলোচনা কৰিছোৱেই, কিদৰে জলভাগৰ ওপৰত, স্থলভাগৰ ওপৰত ই প্ৰভাৱ বিস্তাৰ কৰে, জৈৱ বৈচিত্ৰ্যত কিদৰে প্ৰভাৱ বিস্তাৰ কৰে, সেয়াও আমি গম পালো। ঋতুৰ পৰিৱৰ্তনৰ কথা তোমালোকৰ লগত আলোচনা কৰিছো আজি। ঋতুৰ পৰিৱৰ্তনে আমাৰ
ভূপৃষ্ঠৰ ওপৰত বিভিন্ন ধৰণৰ পৰিৱৰ্তন আনে ঋতুৰ পৰিৱৰ্তনৰ চাই পেলাই মানুহবিলাকে বিভিন্ন কাৰুকাৰ্য হাতত লয় ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল আমাৰ পাঠটোৰ মেইন পইণ্টছ কেইটা আজি আমি এই চিত্ৰৰ জৰিয়তে বুজিব চেষ্টা কৰিলো এতিয়া মই তোমালোকক দুটামান প্ৰশ্ন সুধো আহা ভাৰতত শীতকাল কোনটো মাহৰ পৰা কোনটো মাহলৈ হয় আগষ্টৰ পৰা অক্টোবৰ ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিল ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী আৰু জুনৰ পৰা আগষ্ট গতিকে শীতকাল বুলি ক'লে আমি বুজিম ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈ নিয়ৰ আৰু কুঁৱলী ঋতুৰ প্ৰধান লক্ষণ কোনটো ঋতুৰ সেইটো হৈছে হেমন্ত ঋতুৰ ৩ নম্বৰ প্ৰশ্নটো চোৱাচোন স্থানীয় বতৰ আৰু জলবায়ু ভিত্তি কৰি ঋতু বিভাজন কৰা হয় শুদ্ধ নে অশুদ্ধ গতিকে ইয়াৰে উত্তৰ কি হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকল ইয়াৰে উত্তৰ হৈছে শুদ্ধ গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ অংশটো তোমালোকে বুজি পাইছা অহা ক্লাছত নতুন এটা অংশ লৈ তোমালোকৰ মাজলৈ পুনৰবাৰ আহিম আজিলৈ সামৰিছো নমস্কাৰ